আহি পৰিম। নাই নাই দেৱঋষি, সেবাৰ মই শিকাবলৈ মনস্থ কৰিলো, তাৰ পৰা আৰু মই কেতিয়াও বিচলিত নহওঁ। মই সেই বিষ্ণুৰ সৃষ্টি ধ্বংস কৰিবই লাগিব। এই পাতেই হ'ব বিষ্ণুৰ সৃষ্টি ধ্বংসকাৰী মহাপ্ৰলয়ংকাৰী অস্ত্ৰ। সৃষ্টি 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 ভীষণ দৈত্য বুলি লক্ষ্মী মায়ে দিহার এই বুলি লক্ষ্মী মায়ে এই বুলি লক্ষ্মী মায়ে দিহার লয়া দিহার লয়া আকাশ লঙ্ঘা দুজয়ী মই পুত্ৰ মই তোকে কৰিলো সজন বন্ধুবি ইয়ামকে তোমার সত্য পরিচয় পুত্ৰ এই শ্ৰীজগতৰ মাতা লক্ষ্মী মা হে মাতৃ পুত্ৰ ইয়ামকে কসমতে করিল সজন কিবা কাৰ্যময় কৰিম পুত্ৰ মাতৃ তোকে সৃষ্টি কৰাৰ উদ্দেশ্য মোৰ মহান পুত্ৰ মাতৃ অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয় হ'ব মহাপ্ৰলয় চাৰিওফালে পানী কেৱল পানীহে থাকিব পানীয়েই থাকিব পুত্ৰ চাৰিওফালে পানী খনে হে মাতৃ চাৰিওফালে পানী খনে আমি থাকিম কেনেকৈ পানীৰ মাজত আমি ইয়াই থাকিম কেনেকৈ সম্ভৱ মাতৃ মই তোকে বৰ দিছো তই জল আকাশ বতাহ সকলোতে বিচৰণ কৰিব পাৰিবি
আৰু মহাদেৱৰ ত্ৰিশূলেও ত্ৰিশূল কোনো অনিষ্ট সাধন কৰিব নোৱাৰে। তোৰ গোটেই সৰ্ব শৰীৰ মাতৃ তোৰ গোটেই সৰ্ব শৰীৰ গোটেই সৰ্ব শৰীৰ মই বজ্ৰময় কৰি দিছো। এতিয়া তই মোৰ আদেশ মতে কাম কৰিব লাগিব। আদেশী কৰক মাতৃ শুন পুত্ৰ, হওক মাতৃ অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয় খাব। মহাপ্ৰলয় চাৰিওফালে পানী, কেৱল পানীহে থাকিব। পানী পুত্ৰ, ঋষি মুনিসকলে যাক যজ্ঞ কৰিবলৈ বেদ বেদাংগ অৰ্থ শাস্ত্ৰ এইবিলাক একোৱেই নাথাকিব। আৰু কোন সেইবিলাক মহাপ্ৰলয়ত ধ্বংস হোৱাৰ আগতে তই উদ্ধাৰ কৰিব লাগিব। আৰু যদিহে উদ্ধাৰ কৰ তেতিয়া তহঁতে দৈত্য কৰি হও দেৱতা। পুত্ৰ, দেৱতাক তয়ো উচ্চ আসন লাভ কৰিব পাৰি। এতিয়া তই যা, ধুমুহাৰ দৰে নিষ্কৰ্তব্য তই অগ্ৰসৰ। মাতৃ পুত্ৰ, মোৰ পৰিচয় কি হব? এই নামেৰে জনাজাত সময়ে ধৰাৰ পুত্ৰ, মই তোক মোৰ ডিঙিৰ হাড়ৰ পৰা সৃজন কৰিছো। তোৰ মুখমণ্ডল দেখিবলৈ একেবাৰে ঘোঁৰাৰ দৰে। সেইবাবে তোৰ নাম হব, মোৰ নাম কি হব মাতৃ? তোৰ নাম হব মাতৃ মোৰ নাম তোৰ নাম হব হয় দৈত্য। এই ধৰাৰ মধ্যত তই হয়দৈত্য নামে সবে জনাজাত। পুত্ৰ, মোক অমৰ বৰ প্ৰদান কৰি নৃত্য কৰক। পুত্ৰ, তোক অমৰত্ব প্ৰদান কৰাৰ ক্ষমতা মোৰ নাই। তথাপিতো তোক মই যি বৰ দিছো সেই বৰ একেবাৰে অমৰত্ব বৰৰ নিচিনা। এতিয়া তই যা, নিজ কৰ্তব্যত অগ্ৰসৰ। মোৰ আৰু এটা বৰৰ বৰ হৈছে প্ৰয়োজন। বৃদ্ধিৰ কাৰণে মোক এজনী বিবাহযোগ্য সুন্দৰী কন্যা কৰক। অৰ্পণ মাতৃ। তই ঠিকেই কৈছ। শুন পুত্ৰ, এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত ব্ৰহ্মাৰ একমাত্ৰ কন্যা নাম সৰস্বতী। মাৰ কন্যা সৰস্বতী। বাছা, সৰস্বতীৰ সমান গুণী মানি ৰূপৱতী নাৰী আৰু কোনোৱেই নাই। এতিয়া তই যা, চলে বলে কিংবা কৌশল সৰস্বতীকে বিবাহৰ যা পুত্ৰ। চলে বলে কিংবা কৌশল কি হলেও সৰস্বতীকে বিবাহৰ প্ৰস্তাৱ দিবি।
বিশ্ব ব্রহ্মাণ্ড ঠাকুর সৃষ্টিকর্তা লক্ষ্মীর নন্দনময় নম্বর সমগ্র বিশ্ব ব্রহ্মাণ্ড ঘুরিব লাগিব আজি দেখিব জগতে বুঝিব বিশ্বই দানৱৰ হৰ্তা হৰ্তা এই ক্ষয়দত্তৰ ভকতি বীৰত্ব পৰাক্ৰম কিমান 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 ব্ৰহ্মাৰ কন্যা সৰস্বতী কৰিব লাগিব যেনে তেনে তাইক মুৰেই অৰ্ধাংগিনী সৰস্বতীয়ে